যে বিৰোধী দলপতি কোন হ'ব, কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা কোন হ'ব, আমি আগৰ পৰাই কৈ আহিছিলোঁ। বিভিন্ন পৰ্যায়ৰ মাধ্যমেৰে বিৰোধী দলপতি নিযুক্তি দিয়া হয়, কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়, আৰু সেই পৰ্যায়ৰ চূড়ান্ত পৰ্যায়ত আমি উপনীত হৈছোঁ। আমাৰ জ্যেষ্ঠ নেতা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেশ বাগেল ডাঙৰীয়া পৰ্যবেক্ষক হিচাপে ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। খন্তেক সময় পিছতে আমাৰ বিধায়িনী দলৰ বৈঠকত ভাগ ল'ব। গতিকে গোটেইখিনি কথা বাৰ্তা পাতি তেখেতে হাইকমাণ্ডক অৱগত কৰিব, আৰু হাইকমাণ্ডে বিধায়কসকলৰ মত আৰু গোটেই পৰিৱেশ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। আপোনাৰ লগতে কেইবাজনো নেতাৰ নাম চৰ্চাত আছে বিৰোধী দলৰ বা বিধায়িনী দলৰ নেতা হিচাপে। আপুনি যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব আছে দলৰ, আপুনি কিমান, আপোনাক যদি দায়িত্ব দিয়ে আপুনি কেনেদৰে সাজু হৈছে? চাওক, আমাৰ ইয়াতে কোনো কেণ্ডিডেট নহয় বা কেণ্ডিডেট হোৱাৰ কোনো প্ৰক্ৰিয়াও নহয় যে আমি কেণ্ডিডেট হ'ব পাৰিম। নাম চৰ্চাত থকা বুলি নিজেতো ক'তো নাম লগোৱা নাই, কিন্তু আপুনি যিহেতু চৰ্চাত থকা বুলি কৈছে, ধন্যবাদ জনাইছোঁ। গতিকে আমি কেণ্ডিডেট নহয়, 19জন বিধায়কৰ যাকেই দলে দায়িত্ব দিব তেওঁক সন্মুখত লৈ বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত আমি কাম কৰি যাম।